এপ্লাইটো যেতিয়া কৰা হ'ব কি যে মই কোন হয় মই শান্ত স্বৰূপ আত্মা মই শান্তিৰ চশমা পিন্ধিছোঁ মই পবিত্ৰতাৰ সংকল্প চশমা পিন্ধিছোঁ যিটো মই কাৰো প্ৰতি সকলোৰে প্ৰতি এটা ভাৱনা বিবেক বিশ্ব কল্যাণৰ ভাৱনাৰ চশমা পিন্ধিছোঁ গতিকে মই কাৰো বেয়া ভাবিব নোৱাৰো কাৰণ মই চশমা পিন্ধা আছো মোৰ যেনেকুৱা ধৰক বন্দুক মাৰিলে গুলি নপৰিবৰ কাৰণে এইটো কি পিন্ধে বুলেট প্ৰুফ পিন্ধে মই তেনেকুৱা পিন্ধিছো ঠিক তেনেকুৱাকৈ নিজকে সকলো ক্ষেত্ৰতে তেতিয়া কি হ'ব সেই দিনটো যেতিয়া আমি পৰম পবিত্ৰ সংকল্পটোলৈ সকলোৰে প্ৰতি আমি সেই ব্ৰতটো ল'লো যে আজিৰ দিনটোত মই পৰম পবিত্ৰ আত্মা মানে মই পবিত্ৰ আত্মা হয় নহয় সেইটো নহয় সেইটো এটা শব্দ সেইটো এটা প্ৰতীক সেইটো এটা কি হয় শব্দটো এটা প্ৰতীক হয় কিন্তু সেই প্ৰতীকটো সাৰ্থক কৰিবৰ কাৰণে কি কৰে যেনেকুৱা আমি দেৱী দেৱতা সত্যযুগত আছে প্ৰতীকটো মূৰ্তিটো ৰাখি দিছে সেই মূৰ্তিটো সকলো নিহিত আছে ঠিক তেনে পবিত্ৰ এটা প্ৰতীক হয় কিন্তু পবিত্ৰতাটো বাস্তৱিকতা আমি এতিয়া চেতনা হয় চৈতন্য হয় গতিকে সেইটো কি হয় যে সেই পবিত্ৰতাটোৰ সেইটো আমি সাৰ্থক এতিয়া কৰাৰ সময় কাৰণ এতিয়া অন্তিম সময় আৰু এই অন্তিম সময় আৰু এতিয়া নাই আমাৰ বহুত এতিয়া 90 বছৰ লগভগ হৈ গ'ল আৰু আমি 10 বছৰে এই সংসাৰত লগভগ সত্যযুগ নিৰ্মাণ হ'বৰ কাৰণে আছে হয় নাই যে এইখিনি সময়ত আৰু অন্তিম নাই গতিকে সেইকাৰণে এতিয়া মই অকণমান গম্ভীৰতাৰ কথা আপোনালোক আলোচনা কৰিছোঁ কিয়লে আমি এটা পৰিবাৰ হয় আমি সকলোৱে মজবুত হ'ব লাগিব আমি সকলোৱে সম্পূৰ্ণ হ'ব লাগিব এতিয়া আমি মানে সেই ভাৱনাত চলিব নালাগে আমি যুক্তিযুক্ত হৈ সেই জাগৃতিটো আনি সেই সাৰ্থক ভগৱানৰ নিচিনা হৈ আমি আমাৰ জীৱনটো বনাবই লাগিব আমি যদি নকৰো কোনে কৰিব এই যে সাধু সন্ন্যাসী শংকৰাচাৰ্যই কৰিব নেকি আমি কৰিব লাগিব তাৰ জাগৃতিটো আমি আমাক আনিব লাগিব গতিকে এই এদিনত যেতিয়া অনা হ'ব আমি এই পৰম পবিত্ৰ শব্দটো সকলোৰে লগত আমি ক'ব নোৱাৰো এওঁতো এনেকুৱাই হয় এনেকুৱা নহয় এওঁ ভাল হয় ভগৱানে পঠাইছে পৰম পবিত্ৰ আত্মাই তেওঁ হিচাপ কিতাপত তেওঁৰ যিটো ৰোল তেওঁ বাস্তৱিক কৰিছে মোৰ ফালৰ পৰা মই নাভাবো বাবাৰ ফালৰ মই সেইটো কৰিব লাগিব গতিকে তেনেকুৱাকৈ আপুনি এটা যদি আপোনাৰ কাৰোবাৰ প্ৰতি বেয়া আহে তাৰ ভাল কথাটো আনিবৰ কাৰণে 10টা কথা ভাবিব কমচে কম 8টাটো আহি যাব আপোনাৰ যে যিটো কল্প প্ৰহ্লাদ হৈছে বাবাই সেইটো কৈছে সকলো বেয়াৰ মাজতো ভগৱানে কিছু কল্যাণ আছে কাৰণ যদি বেয়া নহয় ভালটো কেনেকৈ জানিব সেইটো গতিকে তেওঁ বেয়া নহয় সেইটো তাৰ হিচাপ কিতাপো চুক্ত হৈ আছে কিন্তু কেতিয়াও আমি কাকো বেয়া বুলি ভাবিব সেইটো কি হ'ল পবিত্ৰতা হয় সেইটো ভবা পবিত্ৰতা মনৰ পবিত্ৰতা সকলোতকৈ ডাঙৰ বিশাল পবিত্ৰ হ'ল মনৰ পবিত্ৰতা আহিলে ব্যৱহাৰৰ পবিত্ৰতা আহিয়ে যায় আচৰণ পবিত্ৰতা আহি যায় আৰু সেইটো এটা বায়ুমণ্ডল হৈ যায় সেই বায়ুমণ্ডলতে এতিয়া আমাৰ জীৱনটো আমি সুন্দৰ এই অৱসৰটো আমি ল'ব লাগে গতিকে এইটো ভাবিব যে আপুনি কিবা এটা কামত গৈছে কিবা কৰি আছে খেতি কৰি আছে কি কৰিব লাগিব